नमस्कार मैं रंजन चौधरी। हिंदी कथा आकार आसे ऊपरवाला जब देता है तो छप्पर फाड़ के देता है। হয়তো কথাটো তো একেবারে মিছা নহয়, সঁচাই। 2024 ইলেকশ্যনত আমি দেখিলোঁ একচুৱেলি 10 লাখত মানে অধিক ভোটত জিকাৰ কাৰণে টাৰ্গেট লোৱা হৈছিলে নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত। যে তাত বিজেপিৰ এটা সিদ্ধান্ত আছিলে যে নৰেন্দ্ৰ মোদীক 10 লাখৰ ওপৰত ভোটত জিকাব, মানে ভোট মাৰ্জিনটো ইমান বেছি, অকল জিকিলেই নহ'ব, সেইটো টাৰ্গেট আছিলে। তো যি নহওক মানে ওপৰৱালাৰ মৰ্জি এনেকুৱা যে 1.5 লাখমান ভোটত তেওঁ জিকিলে। কিন্তু আমাৰ অসমতেই ধুবুৰী সমষ্টিত ইমান দিন যোনটো AIDFৰ দখলত আছিলে, বদৰুদ্দিন আজমল চাহাবৰ কবলত আছিলে, সেই তাত কংগ্ৰেছৰ এইবাৰ তাত বিজয় সাব্যস্ত হ'ল। আৰু আপোনালোকে চবেই জানে যে তেওঁ এটা মানে সেইটো ৱৰ্ল্ড ৰেকৰ্ড বুলি ক'ব পাৰে, অলমষ্ট ইণ্ডিয়া ৰেকৰ্ড নহয়, ৱৰ্ল্ড ৰেকৰ্ড বুলি ক'ব পাৰে, যে 10 লাখতকৈ অধিক ভোটত কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া তাৰ পৰা জিকিলে। ঠিক আছে, কিন্তু মানে ওপৰৱালা দিলে তেখেতক, ওপৰৱালা দিলে, কিন্তু দিয়াৰ পিছত তেওঁ সেই বস্তুটো তেওঁ থ'ব পৰা নাই। তেওঁৰ বিচ্যুতি ষ্টাৰ্ট হৈ গ'ল, তাৰমানে পগলা হৈ গ'ল। তেওঁ ভবাই নাছিলে যে ওপৰৱালা ইমান বেছিকৈ দিব বুলি। তেওঁ জিকিব বুলি হয়তো আশা কৰিছিলে। তেওঁৰ বিচ্যুতি, তেওঁৰ যেতিয়া যি তেওঁৰ বিধানসভা সমষ্টি আছিলে, তাত তেখেতে সেই পৰিবাৰবাদৰ অংগ হিচাপে কংগ্ৰেছৰ যোনটো পৰম্পৰা আৰু এইটো বেলেগ পাৰ্টিতো গৈছে, কিন্তু কংগ্ৰেছৰ যিহেতু এইটো বদনাম আছে, সেইকাৰণে কংগ্ৰেছৰ ওপৰতে আহে। তেওঁ শেহতীয়াকৈ এক্সাম্পল ছেট কৰিলে, সেই তেওঁৰ সমষ্টিত তেওঁৰ ল'ৰাক দিলে। তেওঁ ল'ৰাক দিব নালাগিছিলে, বেলেগ কেণ্ডিডেট দিয়া হ'লে হয়তো মুখ্যমন্ত্ৰী ইমান এটা কনচেনট্ৰেশ্যন নিদিলে হয়। তো সেইটোত কি হ'ল, আপোনাৰ পূৰা মুখ্যমন্ত্ৰীৰ পূৰা কনচেনট্ৰেশ্যন বঢ়ালে আৰু আল্টিমেটলি ৰকিবুল হুছেইনৰ ল'ৰা কিন্তু তাত মানে পৰাজিত হ'ল। এতিয়া আহোঁ যে ইলেকশ্যনৰ সভাত ৰকিবুল হুছেইনে কি বুলি কৈছিলে। ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছিলে যে সংখ্যালঘু ভাই বন্ধুসকল, কোনো আপোনালোকে টেনশ্যন নল'ব, ৰকিবুল হুছেইনক ভোট দিয়ক, আমাক কংগ্ৰেছক ভোট দিয়ক। হিমন্ত বিশ্ব শৰ্মা কেলে 50জন মানুহ আহিলেও বোলে আপোনালোকৰ লোম ছিঙিব নোৱাৰিব, তেনেকুৱাকৈ তেওঁ ডাঠি কিনি কৈছিলে। কিন্তু এতিয়াতো লোম ছিঙাটো বাদেই দিয়ক, মমাই দেখোন একেবাৰে পূৰা মানে ছাগলী বাকলি যেনেকৈ এৰাই দিয়ে নহয়, বা বজাৰত যদি আমি এই মুৰ্গী কুকুৰা কিনিবলৈ যাওঁ, লোম এটা ছিঙে নেকি, গোটেই লোম, গোটেই যি বাকলি আছে এৰাই দিয়ে। আৰু কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ সমষ্টিত মানে সেই গোটেই ছাগলীৰ বাকলি এৰাই দিলে, লোম এটা নহয় গোটেই উৰাই দিলে, আৰু বুলডোজাৰ চলাই একদম চিকচিকীয়া বনাই দিছে গোৱালপাৰা। ইয়াৰ আগৰ এপিছডতো কৈছিলোঁ যে বিজেপিৰ পৰা তেওঁলোকে শিকিব লাগে, যে 2004 পিছত যেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ বিজেপিৰ চৰকাৰৰ পতন হ'ল, তাৰ পিছৰ পৰা তেওঁলোকে কি ধৰণে কাম কৰি আছিলে এজ এ অপজিশ্যন, তাৰ পৰা কংগ্ৰেছে শিকিব লাগিছিলে, কিন্তু কংগ্ৰেছে শিকা নাই। বিশেষকৈ মই 2004 কথা মই বাদেই দিছোঁ, 2012 পৰা 14 সেই নমুনাটোও যদি তেওঁলোকে, কাৰণ আপুনি আপোনাৰ শত্ৰুৰ পৰা শিকিবলৈ আছে, শিকাৰ শেষ নাই, মই সদায় কৈ থাকোঁ, কিন্তু আপোনালোকে শিকা নাই। কি কৰিলে, তাৰপিছত গোৱালপাৰা যিজন বিধায়ক, কংগ্ৰেছৰ বিধায়ক, তেখেতে এটা আৰু এই উচ্ছেদৰ কাৰণে উচতনি দিলে। কি বুলি ক'লে, একোডাল কৰিব নোৱাৰে, মই আছোঁ। কিন্তু বিপদটো হ'ল, আপুনি আছে নাই সেইটো পিছৰ কথা, কিন্তু ৰাজনীতিতো ভাওনাটো দৰকাৰ। কীৰ্তনটো আপুনি, ড্ৰামাটো আপুনি কৰিব লাগিব, ভাওনা আপুনি কৰিব লাগিব। ৰাজনীতিৰ ভাওনাটো যদি নাজানে, তেতিয়া আজিৰ দিনত আপুনি তিষ্ঠি থকা মুস্কিল আছে। আৰু যেহেতু উইকনেছ আছে, হয় উচ্ছেদৰ মই পক্ষত নহয়, কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2017ত কৈছিলে যে 2012ৰ ভিতৰত প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাসস্থানৰ ব্যৱস্থা কৰিব, হোৱা নাই। উচ্ছেদৰ মই পক্ষত নহয়, মই উচ্ছেদৰ সদায় বিপক্ষত। কিন্তু তাত দেখা গৈছে কিছু মানুহ সঁচাকৈ তেওঁলোকৰ মাটি চাটি নাই, তেওঁলোক আহি তাত সংস্থাপিত হৈছিল গোৱালপাৰা এই জেগাখিনিত, গোৱালপাৰা বুলি নহয় অসমৰ বিভিন্ন ঠাইত হৈছে। আৰু কিছু মানুহ আছে তেওঁলোকৰ কিন্তু সা সম্পত্তি আছে, বেলেগ 2-3টাকৈ মাটি আছে,
তাৰ পিছতো আহি তাত দখলদাৰী কৰিছে। আৰু চৰকাৰটো চান্স ল'বই, চৰকাৰ সেইটো কৰিব, কাৰণ য'তে আপোনাৰ উইকনেছটো আছে সেইটো চান্স ল'ব, কাৰণ ৰাইজে হওক বা বিৰোধী দল হওক যোনে হওক কোনোতো চৰকাৰক এৰি নিদিয়ে নহয়, চান্স পালে চৰকাৰকো ফালি থাকে। কিন্তু যেতিয়া তাত উচ্ছেদ হ'ল, উচ্ছেদ হোৱাৰ মুহূৰ্তত সেই মানে আমাৰ যি মানে কংগ্ৰেছৰ যে বিধায়ক বা সাংসদ তেওঁলোক কিন্তু ঘটনাস্থলীত গৈ পোৱা নাই। ঘটনাটো হৈ যোৱাৰ পিছত ইভেন সেইটো বাদেই দিয়ক, মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ, কংগ্ৰেছ ভৱনত তাত কংগ্ৰেছৰ যে কাৰ্যালয় আছে গোৱালপাৰাত, এই উচ্ছেদৰ বিৰুদ্ধে তেওঁলোকে তাৰ কাৰ্যালয়তে মিটিং কৰা নাই, তেওঁ কৰিলে কি বাওঁপন্থীবিলাকৰ যি অফিচ আছে তাত গৈ মিটিং কৰিলে। কিন্তু ইনিচিয়েটিভটো কংগ্ৰেছৰ হ'ব লাগিছিলে, কাৰণ বাওঁপন্থীৰ আপোনালোকে জানে অসমত এতিয়া শক্তি খুবেই দুৰ্বল, তো কংগ্ৰেছে সেইটো আগভাগ ল'ব লাগিব। নাই, বাওঁপন্থী বা বাকী দলবিলাকে কংগ্ৰেছক চব ৰেডিমেড বনাই দিব আৰু 2026 তেওঁলোকে চিধাচিধি পাৱাৰত আহি যাব লাগে, এনেকৈ নহ'ব নহয়। আৰু সেইটো মিটিঙত য'ত ৰকিবুলে কৈছিলে যে মানে লুম এডাল ছিঙিব নোৱাৰিব, আৰু সেই প্ৰগ্ৰামটোত কিন্তু ৰবীশ কুমাৰ ডাঙৰীয়াও তেওঁৰ এটা নেশ্যনেল প্ৰগ্ৰামত মানে মানে আপোনাৰ এই ধুবুৰী সমষ্টিৰ যে তাৎপৰ্য, এই গোটেই যে পলিটিকেল কেমিষ্ট্ৰিটো আছে সেইটো সম্পৰ্কে তেওঁ ব্যাখ্যা কৰিছিলে। তো তাত তেখেত কৈছিলে रवीश कुमारे, हाँ रकीबुल साहब ने बोला है कि वो उनको वोट देने के लिए कोई মানে किसी का बाल भी बाका नहीं कर पाएगा। তেওঁ হিন্দীত কৈছিলে আৰু তেওঁ অসমীয়াত কৈছিলে যে হিমানী ডিফাৰেঞ্চ, কথাটো একেই। এতিয়াতো গোটেই মানে বুলডোজাৰ চলাই দিলে, এইটোতো সম্ভৱ নহয়। আৰু এই মুহূৰ্তত মোৰ আৰু এটা কথা মনত পৰি আছে যে প্ৰিয়ংকা গান্ধী তেখেতেও এই সভাত ৰকিবুলে যোনটো সভাত কৈ আছিলে যে লুমডাল ছিঙিব নোৱাৰে, তাত কিন্তু আপোনাৰ প্ৰিয়ংকাও কৈ আছিলে যে আগাৰ আপ ৰকিবুল কো জিতাएंगे না, যিটো তেওঁৰ ষ্টাইলত সেইটো কৈ আছিলে যে যদি জিকায় তেতিয়াহ'লে মানে মানে ইয়াত আকৌ তেওঁ আহিব। এতিয়া কথাটো হ'ল আজি 1 বছৰ হ'ল যে আপোনাৰ ইলেকশ্যন ৰিজাল্ট দি দিলে, প্ৰিয়ংকা গান্ধীৰ তো খবৰেই নাই, তাত আৰু কোনো জনসভা কৰাই নাই। প্ৰিয়ংকা গান্ধী কিন্তু এই ক্ৰাইচিছৰ মোমেণ্টতো কিন্তু নাই। আৰু মাজতে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছিলে যে এটা বিশেষ সম্প্ৰদায়, তাৰমানে তেওঁ চিধা মানে ক'ব নোৱাৰে, মই চিধাচিধিকৈ কৈ আছোঁ কাৰণ মই খাৰাং খাজ কথা পাতোঁ। বিশেষ সম্প্ৰদায় মানে মুছলমানৰ কথা কৈ আছে, যে মুছলমানৰ ভোটৰ কাৰণে কংগ্ৰেছ পাৰ্টিখন জীয়াই আছে। কিন্তু আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া নিশ্চিন্ত থাকক, কাৰণ তেওঁলোকৰ যোনটো 2টা ছিট আহিলে এইবাৰ, নগাঁও আৰু এই কি বুলি কয় আপোনাৰ এই ধুবুৰী, এই 2টা ছিট কিন্তু 2029 আপোনাৰ যাব তেওঁলোকৰ হাতৰ কথা, চিধাচিধি কথা। আৰু মুছলমানক তেওঁলোকে যি আপোনাৰ মানে ব্লেকমেইলিঙৰ পলিটিক্স কৰিছিলে, সেইটোৰ ক্ষেত্ৰত কি হৈছে, সেইটো ক্ষেত্ৰত কিন্তু আপগ্ৰেডেশ্যনটো যি ধৰণৰ মুছলমান সমাজৰ হ'ব লাগিছিলে সেইটো কিন্তু মুছলমান সমাজৰ হোৱা নাই। আপোনালোকে বহুতে ভাবিব পাৰে যে মই চৰকাৰৰ পক্ষত লৈছোঁ, গতিকে চৰকাৰৰ পক্ষত বা বিপক্ষত নহয়, মই নিৰপেক্ষভাৱেহে কথাবিলাক ক'ব বিচাৰি আছোঁ। য'ত বিজেপিৰ ভুল, সেইটো ভুলটো ভুল। মই যোৱাকালিৰ এপিছ'ডতো চাব, ইমাৰ্জেঞ্চিৰ ওপৰত কথা পাতিছোঁ, যাৰ যোনটো ভুল আছে মই সেইটো ভুলটো ভুল বুলিয়ে কওঁ। তাত মানে কোনো, কাৰণ মই ইয়াৰ আগতেও কৈছোঁ যে কোনো পলিটিকেল পাৰ্টি বা কৰ্পৰেটৰ মই কোনো ধৰণৰ ফাইনেন্সিয়েল ছাপোৰ্ট নলওঁ আৰু ভৱিষ্যতেও নলওঁ। খালি আপোনালোকৰ ছাপোৰ্ট লাগে। এই ছাপোৰ্টটো কি? অকল আপোনালোকৰ ছাবস্ক্ৰিপশ্যন লাগে। আপোনালোকৰ ছাবস্ক্ৰিপশ্যনটো আমাৰ কাৰণে জৰুৰী হয়। গতিকে এই ভিডিঅ' ভাল লাগিলে নিশ্চিতভাৱে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত গৈ নিশ্চিতভাৱে আপোনালোকে কমেণ্টছ কৰিবলৈ চেষ্টা কৰিব। তো গতিকে দেখাত গৈছে যে 2029তো মই 2টা খাটাং কৰিলোৱে, আৰু 2026, কাৰণ মুছলমান মানুহ ইমান অকৰা নহয় যে ইমান দিন যে কংগ্ৰেছে পণবন্দী কৰি থৈছিল, তাহাঁতক ব্লেকমেইলিঙৰ পলিটিক্স কৰি আছিলে, মাইনৰিটি পলিটিক্স, এতিয়া তেওঁলোকে বুজি পাইছে। গতিকে 2026, কাৰণ গোৱালপাৰা যোনটো ঘটনা কিন্তু আৰু স্পষ্ট কৰি দিছে যে তেওঁলোকক সুৰক্ষা নিদিয়ে। হয়, এইখিনিতে মই ক'ব বিচাৰিছোঁ 2002ত গুজৰাটত এটা ঘটনা হৈছিলে, ডাঙৰ এটা নৰসংহাৰ হৈছিলে, বহু মুছলমান তাত মৰিছিলে, হিন্দু মানুহ মৰিছিলে, নমৰা নহয়, কিন্তু মুছলমানৰ মৃত্যুৰ
সংখ্যাটো বেছি আছিল। কিন্তু ইয়াৰ পিছত কিন্তু গুজৰাটত যি ধৰণে আমি মানে ভাবি আছিলোঁ তেনেকুৱা ধৰণে কিন্তু কোনো ধৰণৰ সংঘাত হোৱা নাই। এইটো ৰেকৰ্ডে কৈ আছে দেই। তাত কেনেকৈ তেওঁলোকে ৰুলিং কৰিছে নাজানো। আৰু গুজৰাটৰ বহু মুছলমানৰ লগতো আমি ভিউজ এক্সচেঞ্জ কৰিছোঁ। আমাৰ ইনভেষ্টিগেটিং টীম তাত এই বস্তুবিলাক চালি জাৰি চাইছে যে তাত মুছলমান মানুহো কিন্তু বিজেপিক ভোট দিয়ে। আৰু বিজেপিক যদি ভোট নিদিয়া হোৱা হ'লে তাত মানে গুজৰাটত ইমান মেজৰিটি কেতিয়াও বিজেপি নাপায়। তো গতিকে এই যে কাৰবাৰটো কৰি আছে কংগ্ৰেছ, আপোনালোকে কৈ থাকে যে ধৰ্মনিৰপেক্ষ যদি হয় তেতিয়াহ'লে ধৰ্মনিৰপেক্ষৰ যোনটো নীতি সেইটো অৱলম্বন কৰক। এই যে জাত পাতৰ আপোনালোকে কৈ আছে জাত পাতৰ ৰাজনীতি বিজেপি কৰে, আপোনালোকেও দেখোন কৰি আছে। মানুহক বিপদত মানে হলটেকত পেলাই দি পলাই যায়। এতিয়া আহিছে, এতিয়া কি হ'ল? মানুহে উল্টা আপোনালোকক খেদি আছে। কিমান লাজৰ কথা, খেদি আছে। ৰকিবুলক ধুবুৰীত খেদে, গোৱালপাৰাত খেদে, তেওঁ নিজৰ পুৰণা সমষ্টিত খেদি আছে, চবতে খেদি আছে। কিন্তু তেওঁৰ যে কৈছিলে সেইবিলাক কথা যাতে আৰু ভৱিষ্যতে নকয় যে লোমডাল ছিঙিব নোৱাৰিব, যিটো সময়ত বিপদত নাথাকে তেনেকুৱা মানুহৰ কোনো ধৰণৰ নৈতিক অধিকাৰ নাই। তো কংগ্ৰেছে ইয়াৰ পৰা এটা শিক্ষা লোৱা উচিত। আৰু তেওঁলোকৰ যোনটো কৈ থাকে যে ধৰ্মনিৰপেক্ষ ৰাজনীতিত আগুৱাই যাওক। আৰু এই ৰাজনৈতিক যে কাৰবাৰটো কৰি আছে আৰু যদি ডাইলগ মাৰিবলৈ আছে সময়ত আহি পাব লাগিব, সময়ত আহি পোৱা নাই। গতিকে 2026ত কিন্তু অসমৰ মানে একেবাৰে মুখ্যমন্ত্ৰী ডাঙৰী আপুনি নিশ্চিন্ত থাকক, অসমৰ মুছলমান সমাজ কিন্তু কংগ্ৰেছ নহয় আপোনাকে ভোট দিব। হয়, তাত য'ত উচ্ছেদ হৈছে, মই আপোনাক খালি এটাই ৰিকুৱেষ্ট কৰিম, য'ত উচ্ছেদ হৈছে তাত যিসকল মানুহ সঁচাকৈ জমি নাই, কোনো বিকল্প নাই, তেওঁলোকক কিন্তু সংস্থাপন কৰাৰ কাৰণে আপোনাক মই বিশেষ অনুৰোধ কৰিছোঁ। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।